মই লেকাংবাসী ৰাইজক এটা বৰ ভয়ংকৰ বেমাৰৰ বাবে জাননী দিব বিচাৰিছোঁ, যিটো নেকি বেমাৰৰ নাম হ'ল ৰুবেলা মিজুলছ। এই বেমাৰ এতিয়া নতুনকৈ আমাৰ ভাৰতবৰ্ষত বিয়পিব ধৰিছে। গতিকে গভৰ্ণমেণ্টে আৰু হেল্থ ডিপাৰ্টমেণ্টে এই বেমাৰৰ পৰা প্ৰতিৰোধ হ'বৰ কাৰণে ফ্ৰী ভেকচিনেশ্যন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফাৰ্ষ্ট ফেজ 9 মহীয়া শিশুক আৰু ছেকেণ্ড ফেজ 16 মাহৰ পৰা 24 মাহৰ ভিতৰতে 2026 চনত এই ৰুবেলা আৰু মিজুলছ বেমাৰৰ পৰা বাচি থাকিবৰ বাবে চৰকাৰে ফ্ৰী ভেকচিনেশ্যন প্ৰদান কৰা হৈছে। গতিকে মই আমাৰ লেকাং চাৰ্কুলৰ মাননীয় গাঁওবুঢ়া, পঞ্চায়ত লিডাৰ, পাব্লিক লিডাৰ সকলোকে টানিও অনুৰোধ জনাইছোঁ যাতে আপোনালোকৰ নিজৰ গাঁৱত তথা পঞ্চায়তত ৰাইজক এই ৰুবেলা আৰু মিজুলছ বেমাৰৰ ভেকচিনেশ্যন ল'বৰ বাবে ৰাইজক যাতে আপোনালোকে জনাই দিয়ে বুলি মই অনুৰোধ জনালোঁ। থেংক ইউ।